মানিকা দাবি মানি লো হয় নিশ্চয়কৈ আজি প্ৰায় 8 মাহমান আগত আমাৰ ইয়াতে CBG প্লেণ্ট এটা আহিছিলে সেই CBG প্লেণ্টৰ নামত মানে ইয়াত দুৰ্নীতিও দেখি পাইছোঁ আৰু CBG প্লেনৰ নামত যিবিলাক মানে লেতেৰা জাবৰ যোৰহাটৰ লেতেৰা জাবৰবিলাক ইয়াত আনি দিছে এদিনত প্ৰায় 50-100 গাড়ী জাবৰ আহিছে সেই জাবৰৰ ক্ষেত্ৰত কিন্তু ছাত্ৰ ছাত্ৰীসকল চাহ শ্ৰমিকৰে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু এই জাবৰৰ পৰাই কিন্তু বেমাৰ আজাৰ হৈছে ইতিমধ্যে লক্ষণ দেখা দিছে বেমাৰ আজাৰত মানুহ ভুগিবলগীয়া হৈছে ঝাৰা বমি পাই আছে আৰু নেক্সট যে নহ'ব এইটো আমি বিশ্বাস নকৰোঁ কিন্তু আজি প্ৰায় 3-4 মাহ আগত আমি উপায়ুক্ত মহোদয়লৈ এখন ফোন যোগে বাৰ্তালাপ হৈছিলে তেওঁ চৰকাৰী বিষয়া পঠাইছিলে আমাক ক'লে যে প্ৰায় আৰু এমাহ 2 মাহ পিছত আমি ইয়াৰ পৰা এইটো বন্ধ কৰি আমি লৈ যাম বুলি ক'লে কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে আজি 8 মাহ উকলি গ'ল কিন্তু আজি তাৰিখত লৈ যোৱা নাই তাৰ বিনিময়ত লৈ যোৱা নাই কিন্তু আজি কি কৰিলে অইল মেক্সৰ কিবা এটা প্ৰতিষ্ঠান ইয়াত বনাবলৈ যোৱা পুৰখী দিনা ইয়াত JCB আনি গাঁত খান্দি তাত ৱেল মাৰিব বিচাৰিছিলে আমি মৰমৰীয়াবাসী ৰাইজ হৈ গৈ গোটেই কাম বন্ধ কৰিলোঁ কাম বন্ধ কৰাটো কিন্তু দেখি পালোঁ যোৰহাট জিলা প্ৰশাসন আহি ইয়াত ছাৰ্ভে কৰি আছে যে কোন ভাঙিছিলে তেওঁলোকক এৰেষ্ট কৰিম মানে ৰাইজে ভাঙিছে কিন্তু যোৰহাট জিলা প্ৰশাসনে আহি ইয়াত কি দাদাগিৰি দেখাই আছে কৈছে যোনে ভাঙিছে তাকে এৰেষ্ট কৰিম এইবিলাক মানে এটা কথা বুজাই গৈছে যে যোৰহাট জিলা প্ৰশাসনৰ বিজেপি চৰকাৰখনৰ অসম চৰকাৰখনৰ যে মানে চাহ শ্ৰমিকৰ ওপৰত আদিবাসী ৰাইজৰ ওপৰত এটা মানে হুকুম নীতি চলাইছে আৰু এটা কথা একদম স্পষ্ট ভাষাৰে কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে চাহ শ্ৰমিকসকলে ভূমি পট্টা প্ৰদান কৰিম কিন্তু যদি সঁচাকৈ আমাৰ ভূমি পট্টা প্ৰদান কৰিবলৈ আছে তেতিয়াহ'লে আপোনালোক কিয় আমাৰ মাটিবিলাক লুটি আছে আজি কেইদিনমান আগতে চিনামৰাত 200 বিঘা মাটি লুটি ল'লে আকৌ এতিয়া ল'বলৈ লৈছে 20 বিঘা মাটি আমাক মানে মাটি ল'বলৈ বিচাৰি আছে আৰু আমাক মাৰিবলৈ বিচাৰি এটা কথা স্পষ্টকৈ অসম চৰকাৰক হকিয়াই দিব বিচাৰিছোঁ আমি টেষ্ট দিম কিন্তু মাটি নিদিওঁ আৰু মাটি দিবলৈ হ'লে কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব আৰু আজিৰ এই কাৰ্যসূচীৰ পৰা এটা কথা হকিয়াই দিছোঁ যদি এই কাম অতি শীঘ্ৰে বন্ধ নহয় আমি কিন্তু পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম হয় আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি আৰু ইয়াত মৰমৰীয়াবাসী ৰাইজৰ সহযোগত আমি যোৱা আজি 6 মাহ পূৰ্বে যোৰহাট পৌৰসভাই ইয়াত ডাম্পিং গ্ৰাউণ্ড মানে তেওঁলোকে 3 মাহৰ কাৰণে জাবৰ জোঁথৰ পেলাবলৈ এটা কথা দিছিল তেওঁলোকে আমি দেখি আছোঁ যে আজি 3 মাহ বুলি তেওঁলোকে জাবৰ জোঁথৰ পেলালে ডাম্পিং গ্ৰাউণ্ড ব্যৱস্থা কৰিলে কিন্তু আজি 7 মাহ উকলি গ'ল তেওঁলোকে ইয়াৰ পৰা জাবৰ কোনো নিষ্কাশনৰ ব্যৱস্থাও কৰা নাই আৰু ইয়াৰ পৰা এই ডাম্পিং গ্ৰাউণ্ডটো লৈ যোৱাৰ কোনো ব্যৱস্থা কৰা নাই আৰু এটা কথা আমি দেখি পালোঁ কালি তেওঁলোকে তাতে অইল কৰ্তৃপক্ষ ইয়াত আহি অবৈধভাৱে চাহ শ্ৰমিকৰ যি বৃহৎ এটা ভূমি এৰিয়া তেওঁলোকে ফকলেণ্ড লগাই তেওঁলোকে এটা বাউণ্ডেৰী খান্দিছিলে নলা খান্দি তেওঁলোকে অবৈধভাৱে দখল কৰি তেওঁলোকে বাউণ্ডেৰী দিয়াৰ ব্যৱস্থা কৰিছিলে গতিকে মৰমৰীয়াবাসী ৰাইজ আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা গৈ এই কামখিনি বন্ধ কৰোৱাই আজি আমি এই কামৰ প্ৰতিবাদত আৰু ডাম্পিং গ্ৰাউণ্ড ইয়াৰ পৰা অতি শীঘ্ৰে স্থানান্তৰ কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদত আজি ইয়াতে 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত